নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক যোৱাপালাত। আজি পুনৰ আপোনালোকৰ বাবে 30,000তকৈ অত্যাধিক পদ খালী হৈ আছে 3টা বিভাগত, আৰু এই পদখিনিৰ কাৰণে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ লাষ্ট সপ্তাহলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে অৰ্হতাসমূহ কি হয়, লগতে কোনকেইটা বিভাগত পদখিনি খালী হৈছে, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই কৈ দিছোঁ যে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, কিয়নো ইয়াত আপোনালোকক 3টা বিভাগৰ কথা আলোচনা কৰা হ'ব। এটা দুটা নহয় 3টা বিভাগ আছে, আৰু ভিডিঅ'টো অলপ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈ দিছোঁ যে মই আপোনালোকক 3টা বিভাগত ভেকেঞ্চিৰ কথা আলোচনা কৰিম। এইটো আপোনালোকৰ প্ৰথম বিভাগটোৱে গোটেইকেইটা বিভাগৰ ভেকেঞ্চি আপোনালোকৰ জানুৱাৰী 21 তাৰিখে আহি গৈছে। সেইকাৰণে ভিডিঅ'টো অকণো স্কিপ নকৰা, ভিডিঅ'টো শেষলৈকে চাই দিব। এইটো প্ৰথম বিভাগ হয়, আৰু দুটা বিভাগৰ কথা আলোচনা কৰিম। টোটেল 30,000 ভেকেঞ্চি আছে, সেইকাৰণে ভিডিঅ'টো অকণো স্কিপ নকৰিব। প্ৰথম যিটো বিভাগ আহিছে যে বাক্সা জুডিচিয়েল ফালৰ পৰা প্ৰথম ভেকেঞ্চিটো আহিছে। এইটো জানুৱাৰী 21 তাৰিখে ৰিক্ৰুটমেণ্টটো আহি গৈছে। ইয়াত আপোনালোকৰ পিয়নৰ ভেকেঞ্চি আহি গৈছে, আৰু এপ্লাই 21 তাৰিখৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেট দিয়া আছে 30 তাৰিখে। 30 তাৰিখৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। ইয়াত আপোনালোকৰ পিয়নৰ ভেকেঞ্চি আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰে। এই ভেকেঞ্চিটোৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব লাগিব, আৰু ইয়াৰ কাৰণে চেলাৰীসমূহ দিয়া হ'ব 12,000 পৰা 37,500 টকা পৰ্যন্ত। লগতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে আপোনালোকে 8 পাছ, আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত যদি হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ হ'ব SC/SC 50 বছৰলৈকে, OBC 43 বছৰলৈকে, আৰু PWD কেণ্ডিডেট 50 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ যিটো পাৰ্ট 9 ফৰ্ম হয় বা আছাম গেজেট পাৰ্ট 9 ফৰ্ম হয়, বা এইটো যিটো আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেই ফৰ্মখন আনি আপোনালোকে ফিল আপ কৰি এই এড্ৰেছটোত আপোনালোকে যদি পঠাই দিয়ে, দ্য ডিষ্ট্ৰিক্ট ছেছন জজ বাক্সা মুছলপুৰ পিন নম্বৰ এইটোত যদি আপোনালোকে পঠাই দিয়ে, আপোনালোকৰ আবেদনসমূহ হৈ যাব। এতিয়া আমি ছেকেণ্ড ভেকেঞ্চিলৈ গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। দ্বিতীয় বিভাগ হয়, ইয়াৰ পিছত আৰু এটা বিভাগৰ ভেকেঞ্চি কথা আলোচনা কৰিম। 2 নম্বৰ বিভাগটোৰ ভেকেঞ্চি আহিছে আপোনালোকৰ ড্ৰাইভাৰৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা দিয়া হ'ব 14,000 পৰা 60,500 টকা। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত হয়, মানে সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদন আপোনালোকৰ 15 দিন সময়সীমা দিয়া আছে। মিনিমাম আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 10-15 তাৰিখমানলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে, আছাম গেজেট পাৰ্ট 9 যিটো ফৰ্ম হয়, এই এড্ৰেছটো আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। লিগেল ছাৰ্ভিচ অথৰিটি গুৱাহাটী হাইকোৰ্ট, এইটো অল্ড ব্লক ফাৰ্ষ্ট ফ্ল'ৰ গুৱাহাটী 781001। এই এড্ৰেছটোত আপোনালোকে যিখন আছাম গেজেট পাৰ্ট 9 ফৰ্ম হয় সেইখন ফিল আপ কৰি মেলি এনভেলপ যোগে এই এড্ৰেছটোত আপোনালোকৰ বায়'ডাটাসমূহ লিখি মেলি এই এড্ৰেছটো আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। এতিয়া আমি যিটো 3 নম্বৰত ভেকেঞ্চি আছে বা তৃতীয় যিটো বিভাগ হয়, সেই বিভাগটোৰ ফাললৈ গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিটো তৃতীয় নম্বৰ বিভাগ আহিছে, 3 নম্বৰ বিভাগটো আহিছে ইণ্ডিয়ান আৰ্মি ফালৰ পৰা। ইয়াত আপোনালোকৰ 25,000টাতকৈ অত্যাধিক ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ GD ভেকেঞ্চি আছে, টেকনিকেলৰ ভেকেঞ্চি আছে, ক্লাৰ্কৰ আছে, আৰু ট্ৰেডমেনৰ ভেকেঞ্চি আছে। এই ভেকেঞ্চিসমূহ আপোনালোকৰ জানুৱাৰী 21 তাৰিখে আহি গৈছে। অগ্নিবীৰৰ ভেকেঞ্চি হয়, আপোনালোকে দেখিব পাৰিছে। ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেণ্ট হয় 2024 বৰ্ষৰ বাবে। ইয়াত আপোনালোকে ভেকেঞ্চিখিনি দেখিছে, ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ নটিফিকেশ্যন 2024। লাষ্ট ডেট দিয়া আছে 21 মাৰ্চলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চি আছে 25,000টা। পোষ্ট নেম আছে GD ভেকেঞ্চি, ক্লাৰ্ক মানে জেনেৰেল ডিউটি, ক্লাৰ্কৰ ভেকেঞ্চি, টেকনিকেলৰ ভেকেঞ্চি, ট্ৰেডমেনৰ ভেকেঞ্চি। আৰু এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। কেটেগৰী আপোনালোকৰ চেণ্ট্ৰেলৰ হয়। জব লোকেশ্যন আছে অল অভাৰ দ্য ইণ্ডিয়া। অফিচিয়েল ৱেবছাইট আছে জইন ইণ্ডিয়ান আৰ্মি, আৰু চেলাৰী আপোনালোকৰ 30,000 টকাকৈ দিয়া হ'ব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দিয়া আছে। এজ লিমিট দিয়া আছে 17.5 পৰা 21 বছৰ। ইয়াত কোনো আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ নাপাব, আৰু বয়সসমূহ 1/1/2024 বৰ্ষত গণনা কৰা হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে আপোনালোকৰ 45% মাৰ্ক লাগিব 10ত, আৰু প্ৰতিখন পেপাৰত 33%কৈ ওপৰ মাৰ্ক পাব লাগিব, মানে 33তকৈ বেছি মাৰ্ক পাব লাগিব প্ৰতিখন পেপাৰত, আৰু 45% আপোনালোকৰ মাৰ্ক লাগিব অভাৰঅল পাৰ্চেণ্টেজ। আৰু অগ্নিবীৰ টেকনিকেলৰ কাৰণে 12+ বিচাৰিছে, মানে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, আৰু হাই ছেকেণ্ডেৰী আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ আপোনালোকৰ থাকিব লাগিব, বা 12 পাছ কৰিলে যদি আপোনালোকৰ ITI আছে তেতিয়াও আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ ফিজ পে'মেণ্ট কৰিবলগীয়া হ'ব পাৰে। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 550 ৰুপিজ, EWS কাৰণে 550, SC/SC কাৰণে 550কৈ পে'মেণ্ট কৰিব লাগিব। আৰু পে'মেণ্টবোৰ আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ 8 পাছৰ কাৰণে ভেকেঞ্চি আছে, যিখিনি ট্ৰেডমেনৰ ভেকেঞ্চি হয় সেইখিনি আপোনালোকৰ 8 পাছৰ ভেকেঞ্চি হয়, 10 পাছৰ ভেকেঞ্চি হয়। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ হ'ব। প্ৰথম ৰিটেন এক্সাম হ'ব, CBT এক্সাম। তাত পাছ কৰিলে আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল মেজাৰমেণ্ট টেষ্ট হ'ব, PET আৰু PMT হ'ব। তাৰপিছত আপোনালোকৰ টেট টেষ্ট হ'ব, যিখিনি আপোনালোকৰ টেটৰ কাৰণে টেট টেষ্ট হ'ব, বাকীখিনিৰ কাৰণে আপোনালোকৰ টেট টেষ্ট নহয়। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্টছ ভেৰিফিকেশ্যন পাছ কৰিলে আপোনালোকৰ মেডিকেল এক্সাম হ'ব, মেডিকেলত পাছ কৰিলে আপোনালোকৰ ডাইৰেক্ট চাকৰি হৈ যাব।
আৰু ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰে। এনেদৰে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।